ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজিৰ তিথি হ'ব কৃষ্ণা দ্বিতীয় তিথি, তাৰপিছতে কৃষ্ণা তৃতীয় তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পুনৰ্বসু নক্ষত্ৰ, তাৰপিছতে পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বজ্ৰ যোগ, তাৰপিছতে ইন্দ্ৰ যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবন, মতান্তৰে শূদ্ৰবন, দেৱগণ, মৰণত চতুষ্পদ দোষ। আজি সূৰ্য উদয় হ'ব 6:09 সূৰ্যাস্ত সময় হ'ব 4:31 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত বিশেষকৈ কামখিনি খৰখেদাকৈ কৰিলে কিছু সমস্যাত আবদ্ধ হৈ পৰিব পাৰে। গতিকে যিখিনি কাম কৰিব সতৰ্কতাৰে কৰিলে ভাল হ'ব বুলি কৈছে বা সাৱধানে কৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু ধৈৰ্যও আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। আপুনি ঘৰৰ বিশেষকৈ ৰক্ষণাবেক্ষণ বা আন আনুষংগিক কামতো আপোনালোকে ব্যস্ত হৈ থাকিব। ঘৰৰ যিখিনি কাম আছে সেইখিনি কামত আপুনি জড়িত হোৱাৰ লগতে অন্যান্য যিখিনি কাম আছে সেইখিনি কামতো আপোনালোকে ব্যস্ত হৈ থাকিব বুলি কৈছে। আজি আত্মীয়ৰ স্থানত বিশেষকৈ আত্মীয় কাৰোবাৰ ঘৰত বিশেষকৈ বা মিতিৰ কুটুমৰ ঘৰত ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ বাবে এক কাৰ্যসূচী আপোনালোকে বনাব পাৰে বুলি কৈছে। বিশেষকৈ ক'ৰবাত আবদ্ধ হৈ থকা ধন বিচাৰি পালে আৰ্থিক অৱস্থা আৰু উন্নত হ'ব। আজি অপ্ৰয়োজনীয় বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰ্য পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। কাৰণ ভুল বুজাবুজিৰ সম্পৰ্কটো বেয়া কৰিব পাৰে। গতিকে কিবা এটা সৰু সৰু কথা বতৰাটো ইজনে সিজনক বুজি নাপালে, বিশেষকৈ আপোনাৰ বিশেষকৈ কথাখিনি বুজি নাপালে বা আপুনি বুজি নাপালে কিছুমান ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে বা সম্পৰ্কত কিছু তিক্ত তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে। আজি ল'ৰা ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বাবে চিন্তা হ'ব পাৰে। তেওঁলোকৰ কাম কাজখিনি আপুনি দেখি পেলাই খং উঠিব পাৰে আপোনালোকৰ, বা সেইখিনি ক্ষেত্ৰত কিন্তু কৈছে যে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে। আজি ব্যৱসায়িক কামত ব্যস্ত হৈ থাকিব। আপুনি কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব। ইয়াক সম্পূৰ্ণ আপোনালোকে কৰাও ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে। বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক। আজি অধীনস্থ কৰ্মচাৰীৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সুখদায়ক সাক্ষাৎ হ'ব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বিবাহৰ পৰিকল্পনা হ'ব পাৰে। আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগে, কাৰণ কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে। গতিকে অলপ ধ্যান ৰাখিব লাগিব। আজি মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ কিবা এটা কামত বিভ্ৰান্তি এটা অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ কামবোৰ বিশেষকৈ কৰোঁতে পৰিকল্পনা কৰি কৰিবলৈ কৈছে, ভাল হ'ব। কাৰোবাৰ পৰা টকা ধাৰলৈ লোৱাৰ আগতে ভালদৰে চিন্তা কৰিলে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ কোনো বিৰোধীয়ে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিষয় কিবা এটা লগোৱা যোজোৱা কৰিব পাৰে বুলি কৈছে। কিন্তু আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ পৰা খং কৰিলেও সেইখিনি আপোনালোকে নিজৰ বুদ্ধিমত্তাৰ ফলত সমাধান কৰিব পাৰিব বুলি কৈছে। আজি মানুহৰ সন্মুখত নিজৰ মতামত দাঙি ধৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় সঠিক সম্পৰ্ক থাকিব পাৰে। যিকোনো ধৰ্মীয় যাত্ৰাৰ সৈতে জড়িত পৰিকল্পনাৰ আজিৰ দিনটোত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে, যিটো অতি লাভজনক বুলি প্ৰমাণিত হ'ব। ধ্যান ৰাখিব লাগিব। পৰিয়ালৰ কোনোবা এজনৰ বৈবাহিক জীৱনৰ কিছু উত্তেজনাৰ বাবে উত্তেজনাৰ কিছু হ'ব পাৰে, বেছি এটা খেলি মেলি হ'ব পাৰে। বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ সমস্যাটো আৰু বেছি বেয়া কৰি তুলিব পাৰে। গতিকে সাৱধান হ'ব। আজি ঘৰৰ কথাবোৰ নিজৰ মাজতে নিষ্পত্তি কৰাটো ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপসমূহ সংঘটিত হৈ থাকিব। টকাখিনি ৰখা বা ঋণ দিয়াত আপুনি সফল হ'ব পাৰে। ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক বুলি কৈছে। ইয়াৰ অপব্যৱহাৰ হ'ব পাৰে। আজি আমদানি ৰপ্তানিৰ সম্পৰ্কীয় কাম কাজবোৰ এতিয়াৰ বাবে কিছু বন্ধ হৈ থাকিব পাৰে। কিছু ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে আজিৰ দিনটোত। গতিকে ধ্যান ৰাখিব লাগিব। কিন্তু নিজৰ মাজতে সমাধান কৰিলে সমস্যাবোৰ সমাধান নিশ্চিতভাৱে পোৱা যাব। আজি সামৰ্থ্যৰ বাহিৰত বেছি কাম নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে ধ্যান ৰাখক। পেশীৰ বিষয়ে অসুবিধাজনক আপোনালোকৰ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি আয় উৎসৱৰ প্ৰতি গুৰুত্ব দিয়া ভাল দিন বুলি কৈছে। আপোনালোকৰ খৰচ বাঢ়িব, যাৰ ফলত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। আপোনালোকৰ খৰচৰ সন্দৰ্ভত কিছু উত্তেজনাও হ'ব পাৰে।
আজি আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব। আপোনালোকৰ কোনো বিৰোধী কথাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, জয় হনুমান। মিথুন ৰাশি। আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি ফলপ্ৰসূ দিন হ'ব, মিশ্ৰিত দিন হ'বলৈ গৈছে। পিতৃ মাতৃৰ কথাবোৰক আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগে। কোনো কামৰ সন্দৰ্ভত যদি আপোনালোকৰ পিতৃ মাতৃয়ে আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে তেন্তে সেই পৰামৰ্শখিনি আপোনালোকে একচেপ্ট কৰক, গ্ৰহণ কৰক, ভাল হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ কামক লৈ সুখী হ'ব। চিনিয়ৰসকল আপোনালোকৰ প্ৰমোচনৰ কথাও হ'ব পাৰে। ক'ৰবাত ওলাই গ'লে মূল্যৱান বস্তুবোৰ আপোনালোকে ভালদৰে ধ্যান দি আপোনালোকে ৰাখিব লাগিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ থাকিব। আপোনালোকৰ নীতিগত পন্থাই আপোনাক সমাজত এক সন্মানজনক পৰিৱেশ প্ৰদান কৰিব। ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰাও উপযুক্ত সহায় লাভ কৰিব, বিশেষকৈ যুৱক যুৱতীসকলে। আজি নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক। কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই ঠাই লোৱাৰ বাবে আপোনালোকৰ মনোবল কমি যাব পাৰে। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক আৰু কেৱল বৰ্তমান পৰিস্থিতিত মনোনিৱেশ কৰক বুলি কৈছে। লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি শ্বেয়াৰ বা ৰিস্ক আপোনালোকৰ তেনেকুৱা ধৰণৰ কামত অলপ সাৱধান হওক বুলি কৈছে। আপোনালোকৰ প্ৰতাৰণা বা তেনেকুৱা ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আয়ৰ পৰিস্থিতি উন্নত হ'ব যদিও একে সময়তে খৰচো আপোনালোকৰ থাকিব বুলি কৈছে। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পাৰিবাৰিক পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ খং আৰু খিংখিঙীয়া হ'ব পাৰে। সেয়ে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ খাদ্যৰ বাবে পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৰ্কট ৰাশি। এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত, গতিকে সময় কষ্ট আপোনালোকে কৰিব লাগিব, সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব। এই সময়ত সময়খিনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত খৰচ কৰিব। আপুনি নিশ্চিতভাৱে কিবা এটা লাভ কৰিবলৈ ওলাইছে বুলি কৈছে। শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে। আজি আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ কামত ভালদৰে মনোযোগ দিয়ক বুলি কৈছে। অন্যথা আপুনি অপ্ৰয়োজনীয়ভাৱে কিবা এটা বিপদত পৰিব পাৰে। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো পৰিকল্পনা কৰাৰ সময়ত ইয়াৰ সকলো দিশ নিশ্চয়কৈ চিন্তা কৰক। আজি ব্যৱসায়িক কাম কাজ সুন্দৰভাৱে চলাই নিব পাৰিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় ভাল হ'বলৈ গৈছে। দূৰৈৰ যোগাযোগৰ পৰা বিশেষকৈ উপযুক্ত অৰ্ডাৰ পৰা আশা কৰক বুলি কৈছে। এই সময়ত কৰ্মচাৰীৰ পৰা কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত সুখকৰ আচৰণ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ডেকা বন্ধুৰ মাজত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। স্বাস্থ্যৰ যত্ন ল'ব লাগে। এই সময়খিনিত কোনো ধৰণৰ আঘাতৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখক। আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সমস্যাৰে ভৰা দিন হ'বলৈ গৈছে। কিছুমান ক্ষেত্ৰত সময়মতে আপোনালোকৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ কথা বতৰাৰ বিশেষকৈ মৃদুতাই আপোনালোকৰ সন্মান আদায় কৰিব। আপুনি হয়তো বিদেশত ব্যৱসায় কৰা পৰিয়ালৰ কোনো সদস্যৰ লগত কথা পাতিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ হাঁহি ধেমালি মুডত এটা থাকিব। আপোনালোকৰ স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ পিতৃ মাতৃ ভাই ভনী সকলোৰে পৰা সহায় লাভ কৰিব পাৰে। আজি আন কাৰোবাৰ বিষয়ত অপ্ৰয়োজনীয়ভাৱে কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে সমস্যাবোৰ সৃষ্টি হ'ব পাৰে, বৃদ্ধি পাব পাৰে। আপুনি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব, যাৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। আজি বিশেষকৈ আপোনালোকৰ নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে, গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰা এটা অনুভৱ কৰিব। যদি আপুনি স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আজি কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামতো কিছু সময় কটাক বুলি কৈছে। আজি আপোনালোকৰ ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। আজি ঘৰৰ মানুহখিনিৰ লগত সম্পৰ্কৰ যি উন্নত
কৰা হ'ব বুলি কৈছে। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হ'ব। এই সময়ত কাকো ধন ধাৰে নিদিব আৰু কোনো প্ৰতিশ্ৰুতিও তৎক্ষণাত নিদিব বুলি কৈছে, কাৰণ ঘূৰি অহাটো আশা কৰা নাই। আজি ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত কাগজ পত্ৰ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰক। অবৈধ কামত আগ্ৰহ নল'ব, অনুসন্ধান হ'ব পাৰে। ঋণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব। পেটৰ বিষ আৰু তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰথমতে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু লগতে খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। মীন ৰাশি, আজি আৰ্থিক বিষয়ত চলি থকা বাধাবোৰ দূৰ হ'ব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কাম কৰাৰ যি ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে আপুনি অনুকূল ফলাফল লাভ কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা টকা উদ্ধাৰ হ'ব পাৰে বা পাব লাগে বুলি কৈছে। আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা যত্ন সম্পৰ্কীয় কামত উপযুক্ত সময় খৰচ কৰা হ'ব পাৰে বুলি কৈছে। আজি অসাৰ কামত বিশেষকৈ সময় আৰু ধন নষ্ট নকৰিব। নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব লাগিব। বিশেষকৈ যুৱক যুৱতীসকলে অসাৱধানতাৰে আৰু খৰখেদাকৈ লোৱাৰ কাৰ্যৰ বিৰূপ পৰিণতি হ'ব পাৰে। গতিকে আপোনালোকৰ কামবোৰ পদ্ধতিগত আৰু চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কেৱল বৰ্তমান কাম কাজৰ ওপৰত মনোনিৱেশ কৰক। ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা কৰাৰ বাবে এইটো সময় এতিয়া অনুকূল নহয় বুলি কৈছে। এই সময়ত বিত্তীয় সম্পৰ্কীয় কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কম্পিউটাৰ, মাৰ্কেটিং ইত্যাদিৰ লগত জড়িত ব্যৱসায়ত কিছু সাফল্য লাভ কৰিব পাৰে। আজি বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুষম হ'ব। প্ৰেম বিবাহৰ প্ৰতি আগ্ৰহী লোকে হয়তো কিছু খবৰ পাব পাৰে। স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে। বেছি চিন্তা নকৰিব। এই সময়ত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। খৰচ কৰিব। কোনোবা এটা কোৱাৰ কথা এটাত বা কাৰোবাৰ কথাত আপোনালোকৰ বেয়া লাগিলে আপুনি অশান্তি পাব পাৰে আজিৰ দিনটোত। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত ধৈৰ্যও বজাই ৰাখিব লাগিব। আজি এই ৰাশি লোকসকলে কিছু জটিলতাৰ বিশেষকৈ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজি আপোনালোকৰ প্ৰগতিৰ বাটত বিশেষকৈ আহি থকা বাধাবোৰ কিছু আঁতৰিব। আপুনি আপোনালোকৰ পৰিয়ালৰ সমস্যাৰ কোনো বাহিৰৰ মানুহৰ আগত উন্মোচন নকৰিব বা কৰিব নালাগে। যি কাম হাতত লওক সেইখিনি আপোনালোকে সম্পূৰ্ণ কৰাৰ পৰ্যন্ত কৰি থাকক বুলি কৈছে। সমস্যাবোৰৰ পৰা সকাহ পাব। আপুনি ঘৰখনৰ সংস্কাৰ কৰাত বিশেষকৈ ভাল পৰিমাণৰ ধন খৰচ কৰিব পাৰে। কোনোবাই কোৱাৰ কথা এটাত আপোনালোকৰ বেয়া বা অশান্তি এটা অনুভৱ কৰিব পাৰে। গতিকে সকলো কথা বা কাৰোবাৰ কথাত আপোনালোকে মন বেয়া কৰি একো লাভ নহ'ব। গতিকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। তুলা ৰাশি লোকসকলৰ বাবে এক উপকাৰী দিন হ'বলৈ গৈছে। আজি নিজৰ বিষয়ে কোনো কথা আনৰ আগত প্ৰকাশ কৰিব নালাগে। সকলো পাৰ্চনেল কথাবোৰ শ্বেয়াৰ কৰিব নালাগে। টকাৰ পইচাৰ সন্দৰ্ভত কিবা এটা সমস্যা হ'লে পিতৃ মাতৃৰ লগত কথা পাতিব পাৰে। নিশ্চয়কৈ কিবা এটা চলুশ্যন পাব। আপুনি পৰিয়ালত কিবা এটা শুভ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে, কাৰণ বিবাহত কোনো সদস্যৰ সন্মুখীন হোৱা সমস্যাৰ সমাধান হ'ব পাৰে। আপোনালোকৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো চুক্তিৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আজি পাৰিবাৰিক কিছুমান সমস্যাৰো সমাধান হ'ব। লগতে কৈছে যে নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। নিজৰ ওপৰত কনফিডেন্স লাগিব। নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। আজিৰ দিনটো আপোনালোকৰ কৃতিত্ব আৰু আশাৰ সৈতে জড়িত সপোনবোৰ বহুত পৰিমাণে পূৰণ হ'বলৈ গৈছে। গতিকে সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ দিশত কাম কৰি যাওক বুলি কৈছে। আজি প্ৰতিযোগিতামূলক বিশেষকৈ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বিশেষকৈ নিজকে প্ৰমাণ কৰাৰ এক সুযোগ পাব। আজি আপুনি হয়তো কিছু অপ্ৰীতিকৰ খবৰ পাব পাৰে, যাৰ বাবে মনটো অলপ দুখী অনুভৱ কৰিব পাৰে। যদি আপোনালোকৰ ঘৰখনৰ বাবে বা ঘৰৰ বাবে যিকোনো নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু কিনে, তেন্তে ইয়াত মানদণ্ড আৰু আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব। ব্যৱসায় সম্পৰ্কীয় চৰকাৰী কামত আকাংক্ষিত সফলতা লাভ কৰিব। কোনো জ্যেষ্ঠ ব্যক্তি বা কোনো জ্যেষ্ঠ বিষয়াৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, যাৰ বাবে আৰ্থিক সমস্যাবোৰ সৃষ্টি হ'ব পাৰে। আজি ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ ৰোমাঞ্চকৰ বিষয়ত লাভৱান বা ভাগ্যৱান হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক।
সমস্যাবোৰ বাঢ়িব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে কিবা এটা কনফিউজন হ'লে কিবা এটা ডাউট হ'লে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বুলি কৈছে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ধনুৰাশি আজি আপোনালোকৰ অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানক উন্নত কৰিবলৈ চেষ্টা কৰক আপুনি নিশ্চয়কৈ সঠিক ফলাফল লাভ কৰিব আধ্যাত্মিক বা ধৰ্মীয় স্থানৰ কিছু সময় কটালে সকাহ পাব ভূমি সম্পৰ্কীয় যিকোনো ক্ৰয় বিক্ৰয়ৰ কামো সম্পূৰ্ণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হোৱাটো উচিত বুলি কৈছে আজি নেতিবাচক বন্ধুৱে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনালোকৰ বাবে উপকাৰী হ'ব আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে যদি ইয়াক কাৰ্যকৰী কৰাৰ বাবে সঠিক সময় এইটোৱে বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখক চৰকাৰী চাকৰিত কাম কৰা মানুহে হয়তো দায়িত্ব পাব পাৰে আজি ঘৰৰ পৰিৱেশ আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব ঋতুভিত্তিক ৰোগৰ পৰা বিশেষকৈ সাৱধান হওক বা ঋতুভিত্তিক ৰোগৰ লগত জড়িত সমস্যা স্থায়ী হৈ থাকিব পাৰে কিন্তু অলপ অসাৱধানতাৰ বাবে সমস্যা বাঢ়িব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব বুলি কৈছে গতিকে এই সময়খিনিত ধনুৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব আজি আপোনালোকৰ বাবে বিশেষভাৱে ফলপ্ৰসূ দিন হ'বলৈ গৈছে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা কিবা এটা কথাত আপোনালোকৰ বেয়া লাগিব পাৰে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আজি আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনালোকৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে ব্যৱসায়ত আপুনি যিকোনো পৰিকল্পনাক লৈ অলপ টেনশ্যনত পৰিব পাৰে যাৰ বাবে অভিজ্ঞ ব্যক্তি বিশেষকৈ সহায়ত আগবাঢ়িব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মকৰ ৰাশি আজি মকৰ ৰাশিৰ লোকসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আজি নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব আজি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষকৈ কোনো আপোনালোকৰ কামত ছাপোৰ্ট পাব পাৰে কোনো বিষয়ক লৈ আপোনালোকৰ লগত কিবা এটা ভুল বুজাবুজিও হ'ব পাৰে গতিকে ধ্যান ৰাখিব যদি আপোনালোকৰ কোনো সদস্যৰ ঘৰৰ কোনো সদস্যৰ পেটৰ লগত জড়িত সমস্যা আছে বা প্ৰব্লেম ফেচ কৰিছে ইয়াক সহজভাৱে ল'ব নালাগে কাৰণ ইয়াৰ বাবে আপোনালোকৰ কিছু সমস্যাৰ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ দিনটো আৰম্ভণিত অলপ দুৰ্বল হ'ব পাৰে কাৰণ আপুনি ভাল লাভ পোৱাৰ ক্ষেত্ৰত অলপ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে অলপ যত্ন আৰু আত্মবিশ্বাসেৰে বেছিভাগ কাম সুকলমে সম্পূৰ্ণ হ'ব যুৱক যুৱতীসকলে কিবা এটাৰ কৃতিত্ব অৰ্জন কৰিলে মনত শান্তি পাব বুলি কৈছে আজি সম্পত্তি বা যিকোনো বিশেষ কাম পিছুৱাই দিয়াটো উপযুক্ত হ'ব কাৰোবাৰ লগত কথা পাতি থাকোঁতে বা লেনদেন কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে আজি বিশেষকৈ গালি গালাজৰ বাবে সম্পৰ্কৰ অলপ অৱনতি হ'ব পাৰে গতিকে বেছিকৈ সংৰাগবোৰ নকৰিব ব্যৱসায়ত আপোনালোকৰ কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে কাৰণ ইয়াৰ বাবে আপোনালোকৰ কোনো অৰ্ডাৰ বাতিল হোৱাৰ পৰিস্থিতি হ'ব পাৰে বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বিবাহ বহিৰ্ভূত বিশেষকৈ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনালোকৰ ব্যক্তিগত জীৱনৰ বাবে ভাল হ'ব বুলি কৈছে আজি ভাগৰুৱা হোৱাৰ বাবে শিৰাত বিষ আৰু টান হোৱাৰ কিছু অভিযোগ আপোনালোকে বা কিছু তেনেকুৱা ধৰণৰ ফিল অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ সঠিক যত্ন লওক অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে গতিকে মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব কিন্তু ফলাফলো পাব বন্ধু এজনৰ সৈতে সুখকৰ সাক্ষাৎকাৰ হ'ব পাৰে আজি আপোনালোকৰ ব্যক্তিগত আৰু আৰ্থিক কাম কাজবোৰ সৰ্বোত্তমভাৱে সংগঠিত কৰিব পাৰিব আজি কাকো অনাকাংক্ষিত পৰামৰ্শ নিদিব বা তেওঁলোকৰ বিষয়ত হস্তক্ষেপ নকৰিব ইয়াৰ ফলত আপোনালোকৰ ক্ষতিও হ'ব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখিলে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব
জ্যেষ্ঠ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজন আছে। আজি ব্যৱসায়িক খণ্ডৰ বিশেষকৈ আভ্যন্তৰীণ ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। লগতে কামবোৰ আনৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে নিজৰ তত্ত্বাৱধানত কামবোৰ কৰিলে ভাল হ'ব বুলি কৈছে। আজি কাৰখানা, যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব। আজি ঘৰৰ পৰিৱেশ সঠিক আৰু অনুশাসিত হৈ থাকিব। অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰিস্থিতিয়ে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজি কুম্ভ ৰাশিৰ লোকসকলে কোনো কামৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়ে আপুনি আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আজি ৰাজনৈতিক ক্ষেত্ৰত আপুনি অতি চিন্তাশীলভাৱে আগবাঢ়িব লাগে, কাৰণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, নহ'লে নিজৰে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ সমস্যাখিনি, নিজৰ প্ৰব্লেমখিনি নিজে চলিউশ্যন বিচাৰক বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশি। আজি মীন ৰাশিৰ লোকসকলে যদি কোনো বিতৰ্কৰ পৰা আঁতৰি থাকে তেন্তে আপোনালোকৰ বাবে ভাল হ'ব। আপুনি হয়তো আপোনালোকৰ কোনো আত্মীয়ৰ পৰা কিছু হতাশাজনক তথ্য শুনিব পাৰে। আজি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কামতো গুৰুত্ব দিব। কাৰোবাৰ কথাত অযথা কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ যিকোনো শাৰীৰিক যন্ত্ৰণাৰ বাবে আপোনালোকৰ মনটো অশান্তি হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ সংগত কিছু গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি আপুনি ধনী বা অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু এটা বিশেষ সমস্যাৰ সমাধানো বিচাৰি পাব পাৰে। ব্যস্ত থকাৰ পিছতো সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব, যাৰ বাবে সম্পৰ্কত মধুৰতা আহিব। আজি ল'ৰা ছোৱালীৰ যিকোনো কৃতিত্বই ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আজি ঘৰত আত্মীয় অহাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ যাব পাৰে। লগতে মনত ৰাখিব, ধন সম্পৰ্কৰ লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত তৰ্কৰ বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু প্ৰতিকূল পৰিস্থিতিটো অতিক্ৰম কৰিব পাৰিব। আজি ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পোৱাৰ আশা কৰা হৈছে, গতিকে সম্পূৰ্ণ কষ্টৰে চেষ্টা কৰি যাওক। কিন্তু প্ৰয়োজন আছে, অৰ্থাৎ এই সময়খিনিত কৈছে যে প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্যৰ বাবে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখী কৰি ৰখাত আপোনালোকৰ সহযোগিতা বিশেষ হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিছু লোকৰ কাহ চৰ্দি আদি সমস্যাৰ ঋতুভিত্তিক ৰোগৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু অধিক ব্যৱহাৰ কৰিব পাৰে বা নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে। নিয়মিতভাৱে যোগাসন কৰক, ব্যায়াম কৰক বুলি কৈছে। এটা ভাল দৈনন্দিন আপোনালোকৰ ৰুটিন বজাই ৰাখিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়।